দিয়া পলাইছে চাওক না বস্তু এটা লৈ কালি ৰাতি আমাৰ ফুলৰ অৱস্থা এয়া হৈ গ'ল গোটেই পৰি গ'ল দেখোন না না মই নিদিওঁ নিদিওঁ Good morning everyone. কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে কাৰণ বতৰটো অকনমান ভাল কৰিছে নে বাৰু আপোনালোকৰ ঠাইত আমাৰ ইয়াত যোৱাকালি ৰাতি বৰষুণ দিছিলে হে গটিকে মানে এতিয়া বেলকনিত বহিব পৰা অৱস্থাত আছো ৰ'দ চ'দ নাই অকনমান মিহিমিহিকে বৰষুণ পৰি আছে অলপ এটুপাল দুটুপাল আৰু যোনটো কি ভাল লাগিছে বতাহ তেনেকে মাৰা নাই হিউমিডিটিটো বাৰু আছে হলেও ৰ'দটো ওলোৱা নাই কাৰণে অকনমান ভাল লাগিছে যি কি নহওক হৌজনী বানি বানু এফালে চাই দিয়া মা কেমেৰা ফালে চাই দিয়া এবাৰ আজি এইজনী আজি আমাৰ লিণ্ডা নথকাৰ ডে 2 হয় লিণ্ডা যোৱাকালিয়ে গ'ল ৰাতিপুৱা আমি হুই নুঠোঁতে তাই যায় তো তাই গ'ল আৰু আজি ডে 2 হয় এতিয়া কেইদিনলৈ লিণ্ডা নাহে একো খবৰ খাতি নাই আমাক এবাৰ কৈ থৈ যোৱা নাই আহা মা বাণীক আচলতে বেলকনি তেনেকৈ আহিবলৈ নিদিওঁ আমি যদি লগত থাকোঁ তেতিয়া দিওঁ আদাৰৱাইজ দৰ্জাখন মাৰি থওঁ কিন্তু কি জানেনে মাৰি থ'লেও ইমান বেছি গৰম পৰিছে নহয় কেতিয়াবা মানে বতৰটো ভাল হ'লে মানে অকণমান খুলি থ'বলৈ মন যায় হাৱাটোকে আহক বুলি আজিও পিছে হাৱা মাৰা নাই তেনেকৈ কি কৰিছা মা আহা হৈ গ'ল আহা তো আমি বাণীৰ দাঁতৰ কাৰণে কৈছিলোঁ নহয় ইয়াৰ আগৰ ব্লগত যে অকণমান জ্বৰ হৈ আছিলে বুলি কালি ৰাতি তাই জ্বৰটো অকণমান বেছি বাঢ়ি গৈছিলে খুব আমনি কৰিছিলে কালি ৰাতি নহয় ইনফেক্ট ৰাতিপুৱা সময়ত হাঁহি স্কুল পঠোৱাৰ সেইখিনি সময়ত তাই বেছি মানে কান্দিছে পেনোৱাও নাই একদম লিটাৰেলি কান্দিছে বেয়াই লাগি গৈছিলে দাঁতটো মানে কৰি কান্দিছে তো তাইৰ যোনটো পেচিফায়াৰটো সেইটো মই ফ্ৰিজত থৈ পেলাই দিছোঁ আচলতে টিথাৰ লাগিছিলে টিথাৰকেইটা আছে যেতিয়া মানে দৰকাৰ তেতিয়া সেই ৰাতিপুৱাখন বিচাৰি নাপাওঁ যে সেই বিচাৰি পোৱা নাছিলোঁ তাৰপিছত যেনিবা অকণমান শান্ত হ'ল অকণমান ঠাণ্ডা বস্তু লগাই দিলে ভাল পায় নেকি তাহাঁতি তো সেনেকুৱা আৰু আনহাতে গৰমৰ কাৰণে আমাৰ হাঁহিহঁতৰ স্কুলটো আজিৰ পৰা 12:30 বজাতে ছুটি আৰু তাৰ কাৰণে অকণমান সোনকালে ৰাতিপুৱা আৰম্ভও হৈছে গতিকে আজি হাঁহিক অকণমান সোনকালে পঠাইছোঁ আৰু সোনকালে লৈ অনা হ'ব ভালেই হৈছে কিন্তু আজিৰ পৰা সেইটো ডিচিশ্যন লৈছে আজি অৱশ্যে বতৰটো ভাল কৰি দিছে এতিয়া যদি এনেকৈ বতৰ ভাল হৈ থাকে তেতিয়াহ'লে চাগে আকৌ স্কুলবিলাক আগৰ টাইমতে হৈ যাব আৰু যদি আজিৰ দিনটোৰ কাৰণে অকল বতৰটো ভাল হৈছে কাইলৈৰ পৰা যদি আকৌ ৰ'দ ওলায় বা আজিয়ে ক'ব নোৱাৰি পাছবেলালৈ আকৌ ৰ'দ ওলাই যাব পাৰে যদি ওলায় তেতিয়াহ'লেতো ভাল ডিচিশ্যনে লৈছে কাৰণ বহুত কষ্ট পায় ল'ৰা ছোৱালীবিলাকে গৰমত বানু চাওকচোন কি কৰি থাকে কি চাই থাকে না এইটো এৰি দিয়া মা খং দেখিছে তাই এৰি দিয়া মামা এইটো ভিতৰত নি কি কৰিবা তুমি ভিতৰত নি কি কৰিবা হা নি কি কৰিবা আনহাতে এয়া আমাৰ এইখিনি গোটেইখিনি মোৰ নহয় দেই ইয়াত থৈহে দিছে পৰঠা বনাইছে জয়ে আজি পৰঠা তাৰপিছত এয়া অকণমান ঢেকীয়া ভাজি কালিৰে আছিলে আৰু এয়া তৰকাৰী মানে ৰঙালাও আগৰ তৰকাৰী আৰু অকণমান মাটন আছে সেই কালি মাটন খোৱা হৈছিলে তাৰে অকণমান তৰকাৰী আছে সেই পৰঠা আৰু মাটনে খাই ল'ম এতিয়া আহা এই বাৰে পুতি ওলাই যায় বলা ভিতৰত বলা কি লেতেৰা অথনিৰ পৰা লৈছোঁ ফূৰ্তি পায় আগতে তো ঠিক আছে ফ্ৰেণ্ডছ তেতিয়াহ'লে জয় আৰু মই আমি ব্ৰেকফাষ্ট কৰি লওঁ আৰু তাৰপিছত চাওঁ কেনেকৈ কি আগবাঢ়ি গৈ থাকে আজি দিনটো চাওকচোন দৰ্জাখন বন্ধ কৰি থৈছোঁ এইকণ ফাকৰ ভিতৰত সোমাই লৈছে তাই আহা দুষ্ট আকৌ এবাৰ ঝাৰু লাগে
সো ফ্ৰেণ্ডছ বাণী ফাইনেলি শুলেগৈ তাই অকণমান গাটো বেয়া কৰিছিলে জ্বৰ লাগিছিলে গতিকে তাইক শুৱাই থৈ আহিলোঁ একো বেছি কষ্ট কৰিব লগা নহ'ল আজি শুৱাবলৈ ধুনীয়াকৈ শুই দিলে আনহাতে বতাহ ধুনীয়া মাৰি আছে বিৰাট ধুনীয়া ৱেডাৰ হৈছে মিহি মিহিকৈ বৰষুণো দি আছে গতিকে এতিয়া আৰু বিশেষ একো নাই চাওঁ কি বনাব লাগে কি কৰিব লাগে সেইখিনি কৰাৰ পিছত বাণী উঠিলে তাই খানা অলৰেডি ৰেডি আছে সেয়া খুৱাই দিব পাৰিম মানে বেয়াও লাগে ছোৱালীজনী ইমান বেছিকৈ ফূৰ্তি কৰি থকা ছোৱালীজনী মাজে মাজে এনেকুৱা ডাউন হৈ যায় কাৰণ জ্বৰটো ৰাতি কালি মই 12টামান বজাত দৰৱ খুৱাই দিছিলোঁ পেৰাচিটামল খুৱাই দিছিলোঁ তাৰপিছত অহা নাছিলে এতিয়া আকৌ আহিছে খোৱা নাই মানে 100 পাৰ হোৱা নাই অলপ গাটো গৰম হৈছে গতিকে পেৰাচিটামল খোৱা নাই এনেকৈ শুৱাই দিছোঁ তো এনেকৈ শুই আছে তো আজি মই লিভে লৈ ল'লোঁ ফোন কৰি পেলাই কাৰণ এনেকৈ জ্বৰত এৰি পেলাই তাইক যাবলৈ মন যোৱা নাই দেউতাক আছে যদিও মানে কি হয় জ্বৰৰ লগত ইমান কমফৰ্টেবল ফিল নকৰে ন যোনটো মাকৰ ৱাৰ্মথটো সেইটো তাই বিচাৰে গতিকে মই আজি থাকিয়ে দিলোঁ আৰু লিভ লৈ ল'লোঁ তো সেয়াই মই যিমানখিনি পাৰোঁ ব্লগ কৰি যাবলৈ চেষ্টা কৰিম আৰু যদি আজি নোৱাৰোঁ তেতিয়াহ'লে কাইলৈ পৰহিলৈ ব্লগটো কণ্টিনিউ হ'ব আনহাতে মোৰ পিম্পলছটো দেখিছেনে কি অৱস্থা হৈ গৈছে অৱস্থা একদম বেয়া হৈ গৈছে মুখখনৰ নাজানো ইমান গৰমৰ কাৰণেই পিম্পলছ বেছিকৈ উঠিছে নে কিয়ে জানো এইটো যে ইমান ডাঙৰকৈ উঠিছে নহয় একদম ভিতৰৰ পৰা উঠিছে ইমান বিষাইছে তো ঠিক আছে এতিয়া মই বাণীৰ লগতে অকণমান থাকোঁ তাৰপিছতে যাম পাকঘৰত কি বনাওঁ কি নবনাওঁ জয়টো আছেই গতিকে সি হেল্প কৰিয়ে দিব এনেকৈ ইমান এটা চিন্তা নাই খোৱা বোৱাৰ লৈ পেলাই আৰু টাইম যদি কওঁ এতিয়া মই বাই দ্য ৱে গা চা ধুই ল'লোঁ দেই টাইম যদি কওঁ 11:30 হৈছে আৰু 1 ঘণ্টামানৰ পিছত আমাৰ হাঁহিৰো ছুটি দিব তো এবাৰ হাঁহি আহি যোৱাৰ পিছতো আৰু অকণমান কমফৰ্টেবল হৈ যায় কাৰণ কেইবাজনো মানুহ থাকিলে বাণীক চাই দিলে মানে কামবিলাকো ঢেৰ কিবাকিবি কৰি ল'বলৈ পাৰি অকল এজনমান থাকিলে মানে অকণমান দিগদাৰ হয় এই গছজোপা দেখিছেনে এফালে এইজোপা মই ইয়াতে থৈ দিছিলোঁ মানে ঘৰৰ পৰা আনিছিলোঁ যে এতিয়াহে মন কৰিছোঁ এইখন মৰি গ'ল হা এইডোখৰ মই কাটি দিব লাগিব আনহাতে ইয়াতে এটা ফুল এটা ওলাইছে কলিয়াইছে আজিহে মন কৰিছোঁ এইটো এই নতুন পাতো ওলাইছে ভাল লাগে এনেকৈ হ'লে মানে এইডোখৰ খালি কাটি দিব লাগিব ইয়াতে থৈ দিওঁ ইয়াতে পোহৰ চোহৰ পাই বেছি ইনডোৰ প্লাণ্ট হয়তো গতিকে বেছি নালাগে হেৰি ৰ'দ চ'দ এনেকৈ থৈ দিলে মানে ইয়াত থৈ দিয়াৰ কাৰণেহে বেছি ভাল হৈছে প্ৰথমে বাহিৰত থৈ দিছিলোঁ তেতিয়া এই পাতখিলা তেতিয়াই মৰা কাটি দিব লাগিব পাতখিলা ঠিক আছে পিছত পাতিম সো হেল্ল' গাইজ ওয়েলকাম বেক টু মাই চেনেল এক সেকেন্ড ওয়েট আ সেকেন্ড গাইজ সো মই আজি একদম সেম এনেকুৱা so sorry very much so friends so আজি না আমি একদম stretchable ধুনীয়া slime এনেকুৱাই বনাম এটো মোৰ বায়ে শিকাইছিলে কেনেকৈ বনাব লাগে so let's get started in the video so মই এটা ingredients কৈ দিও আপোনাক so first আমি আমাক লাগিব অকমান মানে অকমান নহয় যিমান বনাব লাগে আপোনাৰ স্লাইম হিমানে হেতু লক ফেভিকল হেল্ল' গাইজ গুড ইভিনিং এতিয়া 5টা মান বাজিছে আজি কেনেকৈ বাণীৰ লগত সময়টো পাৰ হৈ গৈছে একদমেই ধৰিব পৰা নাই তো অলপ সময় কেইটা 2:30মান বজাৰ পৰা 3:30মান বজালৈ শুলে বাণী 3:30 নে 4টা এনেকৈ আৰু 3:30-4টামান বজালৈ শুলে তো হাঁহি স্কুল যাব লাগে মানে য়োগা স্কুল যাব লাগে তেনেকুৱাতে বাণীও উঠি গ'ল তো তাই যেতিয়া শুইছিলে তাইৰ লগত ময়ো পৰি আছিলোঁ এতিয়া কিবা এটা খাওঁ লাগিলে মই বোলো চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ চুজি আছিলে চুজি আমাৰ বাণীও খাব পাৰিব মানুহ দিয়ক পাপাৰ ওচৰত দিয়ক মই এইটো পানী দিম এতিয়া চাইন কৰিব ক'ত সোমাইছেহি তাই কৰিলে আমালেও হ'ব খাবলৈ
আৰু বাণীকো খুৱাব পাৰিম অকণমান গাখীৰ দি পেলাই সেইকাৰণে চুজিয়ে বনাই ল'লোঁ হৈ গ'ল চুজি মোৰ এতিয়া চাহটো বনাওঁ সুধি লওঁ জয় কেতিয়া খাই চাহ খাবানে এতিয়া হা মই খাওঁ হা জ্বৰটো উঠিছে ন আকৌ সেই তেতিয়াই খোৱা যে এতিয়া অকণমান খুৱাই দিব লাগিব গুড মৰ্ণিং এভৰিৱান কালি ৰাতি আমাৰ ফুলৰ অৱস্থা এয়া হৈ গ'ল গোটেই পৰি গ'ল দেখোন লাকিলি অকণমান আমি যেতিয়া সাৰ পাই আছিলোঁ যেতিয়া বৰষুণ দিছিলে আৰু বতাহ অলপ অলপ দিছিলে তেতিয়া এই দুজোপা গছ মই ভিতৰত আনি থ'ব ক'লোঁ এই দুজোপা গছ ভিতৰত আনি থোৱাৰ কাৰণে এইকেইজোপাটো ঠিকে আছে কিন্তু ভাবা নাছিলোঁ যে এই সৰু সুৰা গছবিলাকো এনেকৈ পৰি যাব বুলি গোটেই পৰি গ'ল চাওক কি কৰিছা তুমি ক'ত পালা গামটো হা বায়ে গামটো ক'ত থৈছিলে চাওঁ দিয়া পলাব নালাগে দিয়া পলাইছে চাওক না বস্তু এটা লৈ দিয়া মা পলাব নালাগে দিয়া মোৰ জান দিয়া মোক দিয়া ক'ত লুকুৱাইছা দিয়া আৰে বাণী দিয়া না মই নিদিওঁ নিদিওঁ কি কৰিবা তুমি গামটো লৈ কি কৰিবা চাওঁ চুলিটো ঠিক কৰি দিওঁ চকুত আহি আছে কি কৰিবা এতিয়া দুষ্ট ছোৱালী কি কৰিবা আহাচোন এইফালে বেলকনিত চব ঠিকে আছে নে চাওঁ আহা এইফালে চব ঠিকে আছে এইফালে বাৰু চব ঠিকে আছে নাযাবা দেই নাযাবা গোটেই তিতি আছে So friends, বতাহ নাই বৰষুণ নাই ৰ'দ অকল ৰ'দ বুলি কমপ্লেইন কৰি থাকোঁতে এনেকুৱাই দিলে ভগৱানে যে একদম গোটেই বস্তু ইফাল সিফাল হৈ গৈছে ইমানে বেছি বতাহ বৰষুণ দি দিছে ল বাপেকে কি কৰ এতিয়া এনেকুৱা হ'ল তো যি কি নহওক ফ্ৰেণ্ডছ কালিৰ পৰা মই এই ব্লগটো ষ্টাৰ্ট কৰি থৈ দিছিলোঁ বৰ এটা বিশেষ একো কৰিবও পৰা নাই কাৰণটো জানেই যে বাণীৰ লগত অকণমান অসুবিধা হৈ গৈছে গতিকে আজি আৰু দীঘলীয়া নকৰোঁ ব্লগটো কণ্টিনিউ নকৰোঁ এতিয়া বৰ্তমান 7টা বাজি গৈছে জয় গ'ল হাঁহিক স্কুলত এৰিবৰ কাৰণে আৰু বাছ সেয়াই হাঁহিৰহঁতৰ স্কুল যেতিয়াৰ পৰা মানে 12:30 ছুটি হ'ল তেতিয়াৰ পৰা দেখোন বতাহ বৰষুণে দি আছে ৰ'দ নাইকিয়াই হ'ল তো যি কি নহওক আজিৰ ব্লগটো ইয়াতে সামৰি দিওঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে পুনৰ লগ পাম অন্য এটা ব্লগত তেতিয়ালৈ হাঁহি থাকিব ফূৰ্তিত থাকিব কেতিয়া ব্লগ আকৌ কৰিবলৈ সুবিধা হয় আৰু এইকেইটা ব্লগ কেতিয়া এডিট কৰি পেলাই দিওঁ একো গম নাপাওঁ যেতিয়ালৈ লিণ্ডা নাহে তেতিয়ালৈ মষ্ট প্ৰবেবলি মোৰ ব্লগ কৰাও নহ'ব ব্লগ কৰাকেইটা এডিট কৰি দিয়াও নহ'ব তো অকণমান দেৰি হ'ব পাৰে আপোনালোকে প্লিজ বুজি পাব আৰু মোক লগ নেৰিব তো আজিলৈ বিদায় লওঁ পুনৰ লগ পাম অন্য এটা ব্লগত হাঁহি থাকিব ফূৰ্তি থাকিব বাই কৈ দিয়া মা বাই কৈ দিয়া বাই